সফল হল তাৰ বাবে এডিআৰইৰ পৰীক্ষাৰ লগত জড়িত আটাইকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। প্ৰথমটো পৰীক্ষাৰ এনসাৰ কিউ আহিলে প্ৰায় ৮০,০০০ ল'ৰা ছোৱালীয়ে OMR চিটটো সেৱাক আবেদন কৰি সংগ্ৰহ কৰিলে। প্ৰথম পৰীক্ষাৰ OMR চিট যদি আপোনালোকে বিচাৰে সেৱাক আপোনালোকে আবেদন কৰিলে এদিনৰ ভিতৰতে এই OMR সমূহ আপোনালোকে পাব পাৰিব। এতিয়া মোক বহুতে প্ৰশ্ন কৰিছে যে দ্বিতীয়টো পৰীক্ষাৰ এনসাৰ কি কেতিয়া আপলোড কৰা হ'ব। মই সেৱাক ইতিমধ্যে কৈছো যে দুৰ্গা পূজাৰ আগতে শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে যাতে এনসাৰ কি আমি আপলোড কৰি দিওঁ আৰু লাহে কৰি শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে OMR চিটসমূহ যাতে পাব পৰাৰ ব্যৱস্থা আমি কৰি দিওঁ। স্বচ্ছতাক লৈ আমি গোটেই ব্যৱস্থাটো এটা নতুন দিগন্তলৈ লৈ গলো। মই ভাবো ইয়াৰ পিছত অসমে আৰু কেতিয়াও নিযুক্তিৰ স্বচ্ছতাক লৈ খেলা কৰিব নোৱাৰিব। অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহব। কংগ্ৰেছৰ সেই অন্ধকাৰৰ দিনবিলাকৰ পৰিৱৰ্তে অসমৰ যুৱক যুৱতীসকলৰ মনত আৰু অসমৰ যুৱক যুৱতীসকলৰ বুকুত আমি যি আশাৰ বন্তি জ্বলাইছিলো সি যেন কোনো দিনে নুমাই নাযায়, তাৰ বাবে নতুনকৈ স্বচ্ছতাৰ নতুন মাইলৰ খুঁটাবোৰ আমি স্পৰ্শ কৰিবলৈ চেষ্টা